দশম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমাক সকলোকে স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই ক্লাছটোলৈ। আজিৰ ক্লাছ বুলি মই কিনো ক'ম, আজি কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ তোমালোকৰ সন্মুখত মই আগবঢ়াই দিব বিচাৰিছোঁ। ঠিক আছে, তোমালোকে এইকেইটা প্ৰশ্ন উত্তৰ অন্তত তোমালোকৰ যিটো ভকেশ্যনেল স্কিল নামৰ কিতাপখন আছে, IIT অব্লিক ITS নামৰ যিটো তোমালোকৰ ছাবজেক্ট আছে, ঠিক আছে, তাৰে ইউনিট নম্বৰ 2ৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ। এইকেইটা অন্তত তোমালোকে চাই যাবা, ইয়াৰ পৰা তোমালোকে কমন লাভ কৰিবা। ঠিক আছে, অ'কে। চ' 1 নম্বৰ যিটো আমাৰ কুৱেশ্যন দি আছে, চোৱা, হোৱাট ইজ কনচলিডেটিং ডাটা, এইটো চাই যাবা। ঠিক আছে, ডাটা সংহতিকৰণ বুলিলে আমি কিনো বুজি পাওঁ। চ' কনচলিডেট হৈছে এটা ফাংচন যি একাধিক স্প্ৰেডশ্বীটৰ পৰা তথ্য একেলগ কৰি নতুন ঠাইত ৰাখি সংক্ষিপ্ত ৰূপত দেখুৱায়। ইয়াক কনচলিডেটিং ডাটা বুলি কোৱা হয়, এইটো মনত ৰাখিবা। ইয়াৰ জৰিয়তে বিভিন্ন শ্বীটৰ ডাটাই একেলগে তুলনা কৰি ট্ৰেণ্ড আৰু ৰিলেশ্যনশ্বিপ কি কৰা হয়, চিনাক্তকৰণ কৰিব পৰা যায়। খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে ইয়াক ভালদৰে চাই ল'বা। ঠিক আছে, আৰু এইটো চাই যাবা 4 নম্বৰ প্ৰশ্নটো, হোৱাট ইজ চিনাৰিঅ'। চিনাৰিঅ' বুলিলে কিনো বুজি পাওঁ। চ' চিনাৰিঅ' হৈছে হোৱাট ইফ প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ ব্যৱহাৰ কৰা এটা টুল। ইয়াত বিভিন্ন ভেলু ছেট ব্যৱহাৰ কৰি কেলকুলেশ্যন কৰিব পৰা যায়। চিনাৰিঅ'ক এটা নাম দিয়া হয় আৰু একেটা শ্বীটত একাধিক চিনাৰিঅ' সৃষ্টি কৰিব পাৰি। চিনাৰিঅ'ক এটা নাম দিয়া হয় আৰু একেটা শ্বীটত একাধিক চিনাৰিঅ' সৃষ্টি কৰিব পাৰি। এইখিনি ভালদৰে তোমালোকে মুখস্থ কৰি ল'বা। চিনাৰিঅ' কাৰ লগত জড়িত, হোৱাট ইফৰ লগত জড়িত। অলপ ভালদৰে মনত ৰাখিব যত্ন কৰা, বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, হোৱাট ইফৰ মাল্টিপল অপাৰেশ্যনৰ উদ্দেশ্য কি? চ' হোৱাট ইফৰ মাল্টিপল অপাৰেশ্যনৰ উদ্দেশ্য হ'ল ফৰ্মুলা এৰি সৃষ্টি কৰি একেলগে একাধিক ইনপুট ভেলুৰ ওপৰত ফৰ্মুলা প্ৰয়োগ কৰি ফলাফল দেখুৱায়। ইয়াৰ বাবে 2টা চেল এৰে লাগে, এটা ইনপুট ভেলু বাবে আৰু আনটো ফৰ্মুলা আৰু ৰেজাল্ট দেখুৱাবলৈ। ঠিক আছে, অলপ চাই যাবা এইটো। আৰু গ'ল বেছি এটা ইম্পৰ্টেণ্ট নহয়, তথাপিও চাই ল'বা। মেক্ৰ' বহুত ইম্পৰ্টেণ্ট। মেক্ৰ' কেনেকৈ কৰিব পাৰি, এইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' মেক্ৰ' হৈছে এটা ইনষ্ট্ৰাকশ্যন ছেট যাক বহু সময় ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াত সময় কি হয়, মানে বাচে বা সময় অপচয় নহয়। মেক্ৰ'ৰ বাবে কিবোৰ কামাণ্ড বা কি ষ্ট্ৰ'ক ৰেকৰ্ড কৰি ৰাখিব পাৰি। আৰু মেক্ৰ' ৰেকৰ্ডৰ কেতবোৰ ধাপ থাকে, ষ্টেপ কেতবোৰ থাকে। সেইটো হ'ল প্ৰথমে ডাটা ইনপুট কৰিম, তাৰপিছত টুলছ ৰেকৰ্ড মেক্ৰ'ত আমি ক্লিক কৰিম, টুলত গৈ পিনে মেক্ৰ'ত গৈ পিনে ৰেকৰ্ড মেক্ৰ' কৰিম। তাৰপিছত প্ৰয়োজনীয় কামবোৰ পুনৰাবৃত্তি কৰিম, তাৰপিছত ষ্টপ ৰেকৰ্ডিং ক্লিক কৰি মেক্ৰ'ক এটা নাম দি ছেভ কৰি ল'ম, বাছ হৈ গ'ল, মেক্ৰ' হৈ যাব। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট আহিব পাৰে এইটো পৰীক্ষাত। তাৰপিছত মেক্ৰ'ৰ ফাংচন নালাগে, এইটো হাইপাৰলিংক, এইটো পৰীক্ষাত আহি থাকে এইটো। চ' ডিফাৰেঞ্চ বিটুইন ৰিলেটিভ এণ্ড এবছলিউট হাইপাৰলিংক, পাৰ্থক্য কি? ঠিক আছে, চ' এবছলিউট হাইপাৰলিংক হ'ল ফাইলৰ সম্পূৰ্ণ লোকেশ্যন সংৰক্ষণ কৰা দেখা পোৱা যায় বা সম্পূৰ্ণ লোকেশ্যন আমাক প্ৰদান কৰে। যদি ফাইল স্থানান্তৰ কৰা হয় তাক এবছলিউট লিংক কৰ্মক্ষম নহয়। ঠিক আছে, তোমালোকে চাবলৈ পাইছে সম্পূৰ্ণ যিটো মানে কোনটো ফাইলৰ ক'ত, কোনটো ফল্ডাৰত ক'ত, সেইটো ডাইৰেক্ট এনেকুৱাকৈ লাহে যায়। যেনেকুৱাকৈ ডিছ নম্বৰ হ'ল আমাৰ C, তাৰপিছত ইউজাৰত আছে, ইউজাৰৰ এডমিনৰ ডাউনলোডৰ এইটো ফাইল হয়। ঠিক আছে, try.ods। অ'কে, ৰিলেটিভ হাইপাৰলিংক কাক কোৱা হয়? বৰ্তমান ফাইলৰ স্থান অনুসৰি পাথ সংৰক্ষণ কৰা দেখা পোৱা যায়। কি কৈছে, বৰ্তমান ফাইলটোৰ স্থান অনুসৰি পাথ তেওঁ কি কৰে, ছেভ কৰি ৰাখে বা ৰাস্তাখিনি ছেভ কৰি ৰাখে। বোলে ক'ত আছে, বোলে ডাউনলোডত আছে, এডমিনৰ ডাউনলোডত আছে, শেষ। ঠিক আছে, এইবিলাক মানে এডমিনৰ ক'ত, মানি লোৱা এডমিনৰ ABCৰ ক'ত আছে, তাৰ ক'ত আছে, সেইবিলাক কথা নকয়। বোলে এডমিনৰ ক'ত আছে, ডাউনলোডত আছে, গৈ পিনে তুমি চাব পাৰালে try.ods। বুজি পাইছা? চ' এটা হ'ল এবছলিউট হাইপাৰলিংক, এটা হ'ল ৰিলেটিভ হাইপাৰলিংক। ঠিক আছে, অ'কে। তাৰপিছত ইম্পৰ্টেণ্ট হ'ব কি, ৱৰ্কশ্বিট আৰু শ্বেয়াৰৰ সুবিধা নালাগে, এইটো নালাগে, বৈশিষ্ট্য নালাগে, তোমালোকে চাই যাবা, গোটেইবিলাক চাই যাবা। কিন্তু মই যিকেইটা কৈ দি আছোঁ তোমালোকক, সেইকেইটা তোমালোকে ভালদৰে মুখস্থ কৰি পিনে বুজি পিনে যাবা। ঠিক আছে, সেইবিলাক
তাৰপিছত MCQ আহি গ'ল গতিকে এইকেইটাই আছিল এইকেইটা ভালদৰে অন্ততঃ পঢ়ি যাব এইটো ইউনিটৰ পৰা এইটো লেছনৰ পৰা মই তোমালোকক দুপৰীয়াৰ ভাগত আৰু এটা মই ক্লাছ কৰিম সুন্দৰকৈ সৰুকৈ প্ৰত্যেকটো লেছনৰ মই ইম্পৰ্টেণ্ট দি আছোঁ ঠিক আছে তোমালোকে চাই ল'বা ঠিক আছে অ'কে চ' ভালদৰে পঢ়া ভাল ৰেজাল্ট কৰিব লাগিব ঠিক আছে তোমালোকৰ ওপৰত বহুত সকলোৱে আশা কৰি আছে ময়ো আশা কৰি আছোঁ যিয়ে নহওক তোমালোকে যদি এই আমাৰ প্ৰি বোৰ্ডৰ কুৱেশ্যন পেপাৰবিলাক ছল্ভৰ ভিডিঅ'বিলাক চোৱা নাই সেইবিলাক চোৱা প্ৰি বোৰ্ডৰ ছল্ভ কৰি লোৱা প্ৰি বোৰ্ডৰ 4খন 5খন 6খন যিমানখন পোৱা ছল্ভ কৰা কুৱেশ্যন পেপাৰ তাৰ পৰা কমন পাবা ঠিক আছে